এই ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গলৈ লৈ যোৱাত নিশ্চয় সহায় কৰিব। আমি আহিছোঁ, বহু বন্ধু বহু শুভাকাংক্ষীয়ে মোক সুধি আছিল ফোন যোগেদি যে প্ৰথম সোমবাৰটো কেতিয়া হ'ব বা গোটেইকেইটা সোমবাৰ নিৰ্ধাৰিত কেতিয়া হৈছে, এই ধৰণৰ বিষয়খিনি মোক বহুতে সুধি আছিল। সেইসকল শুভাকাংক্ষীক মই জনাবলৈ বিচাৰিছোঁ যে শাওণ মাহৰ প্ৰথম সোমবাৰটো হ'ব ইংৰাজী 21 তাৰিখ আৰু অসমীয়া 4 তাৰিখ। এনে একাদশী ব্ৰত হ'ব। গতিকে আমি সকলোৱে জানো যে শাওণ মাহৰ প্ৰতিটো সোমবাৰ অত্যন্ত পবিত্ৰ। তাতেই যদি একাদশী বা পূৰ্ণিমা তিথি নিৰ্ধাৰিত হয় তেতিয়াহ'লে সেইটো সোণত সুৰুগা চৰে, অৰ্থাৎ অত্যন্ত পবিত্ৰ বুলি মনা হয়। অৰ্থাৎ আৰু দ্বিতীয় সোমবাৰটো পৰিব জুলাই মাহৰ 28 তাৰিখ আৰু শাওণ মাহৰ 11 তাৰিখ। তৃতীয় সোমবাৰটো পৰিব আগষ্ট মাহৰ 4 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 18 তাৰিখ। আৰু একেবাৰে শেষৰ সোমবাৰটো পৰিব আগষ্ট মাহৰ 11 তাৰিখ আৰু শাওণ মাহৰ 25 তাৰিখ। বন্ধু বান্ধৱীসকল, আজি আমি প্ৰথম সোমবাৰটোৰ বিষয়ে আলোচনা কৰিম। প্ৰথম সোমবাৰটোত আপোনালোকে কি কৰিব, বা আমি সকলোৱে জানো যে মহাদেৱ সদাশিৱৰ কাৰণে অৰ্পিত এই শাওণ মাহৰ প্ৰতিটো দিনেই পবিত্ৰ বা প্ৰতিটো দিনেই শুভ বুলি মনা হয়। আৰু বিশেষকৈ সোমবাৰৰ দিনটোত, যিহেতুকে সোমবাৰৰ দিনটোক মহাপ্ৰভু সদাশিৱৰ দিন বুলি ধাৰ্য কৰা হৈছে বা মানি অহা হৈছে, সেয়েহে এই সোমবাৰৰ দিনত বিশেষকৈ পঞ্চামৃত অভিষেক কৰিলে মনৰ ইপ্সিত আশাসমূহ, মনৰ ইপ্সিত আকাংক্ষাসমূহ ফল লাভ কৰিব। গতিকে অহা সোমবাৰ অৰ্থাৎ ইংৰাজীৰ 21 তাৰিখ আৰু অসমীয়াৰ 4 তাৰিখ, 21 আগষ্ট আৰু শাওণ মাহৰ 4 তাৰিখে প্ৰথম সোমবাৰটো অনুষ্ঠিত হ'ব বা নিৰ্ধাৰিত হৈছে। প্ৰথম সোমবাৰটোত বিশেষকৈ পঞ্চামৃত অভিষেক কৰাৰ মান্যতা আছে বা প্ৰথা আছে। আমি পঞ্চামৃত বুলি ক'লে 5টা বস্তুৰ সংমিশ্ৰণৰ কথাখিনি নিশ্চয় জানো, যে গাখীৰ, দৈ, ঘি, মৌ আৰু চেনি। এই পাঁচ প্ৰকাৰ সামগ্ৰী শিৱলিংগত বা শিৱৰ কাৰণে অৰ্চন কৰিব লাগে।